আমার ন্যায় দিব লাগিব হত্যাকারী ফাঁসি দিব লাগিব We want justice. গৃহ বিভাগ হয় আমার গৃহ বিভাগ হয় আমার বিচার লাগিব হয়। আজি আমি বিলাসীপাৰা চিভিল এছডিঅ' চৌহদত এটা আমি ধৰ্মঘট অৱস্থান আৰম্ভ কৰিছোঁ। ইয়াতে মানে আমাৰ উদ্দেশ্য আছিলে যে বিলাসীপাৰা থানাৰ অন্তৰ্গত কচুৱাগাঁও চাটাপাৰা গাঁৱৰ নামৰে এজন ৰহমান আলী ব্যক্তিক কিছুমান দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰি আত্মহত্যা ৰূপ সানি দিছে। আৰু এই ক্ষেত্ৰত আমি বিলাসীপাৰা আৰক্ষী থানাত আমি আবেদন কৰিছিলোঁ। ইহঁতে মৃত্যুৰ 72 ঘণ্টাৰ ভিতৰত আসামীক কৰায়ত্ব কৰিব বুলি প্ৰতিশ্ৰুতি দিছিলে, কিন্তু কেৱল এজন আসামীৰ বাহিৰে বাকীবিলাক আসামীক কৰায়ত্ব কৰিব পৰা নাই। এই ক্ষেত্ৰত আমাৰ দাবীদাৰ কমিটিয়ে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক এখন স্মাৰকপত্ৰ দাখিল কৰিছিলে। আৰু সেইটো দাখিল কৰাৰ পিছতে দেখিবলৈ পাইছোঁ যে যিজন ব্যক্তিয়ে এই স্মাৰকপত্ৰ চহী কৰিছিল সিহঁতৰ ঘৰত বিলাসীপাৰা পুলিচ প্ৰশাসনে ঘৰত উপস্থিত হৈ ৰাতিৰ ভাগত তালাচী আৰম্ভ কৰিছিলে, ভয় ভাবুকি দেখুৱাইছিলে। আৰু সেইকাৰণে আমি আজি এই অৱস্থান ধৰ্মঘট কৰিব লগা হৈছে। লগতে আমি হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ কাৰণে আৰু লগতে ভুক্তভোগী ৰাইজক পৰিয়ালক উচিত ন্যায় প্ৰদানৰ খাতিৰত আজি আমি এই ধৰ্মঘট পালন কৰিছিলোঁ। আৰু লগতে আমি এখন স্মাৰকপত্ৰ দাখিল কৰিছোঁ বিলাসীপাৰা মহকুমা অধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক লৈ, যাতে তেখেতে এটা উচিত উচ্চ পৰ্যায়ৰ তদন্ত এটা কমিটি গঠন কৰি এই আসামীবিলাকক উচিত শাস্তি প্ৰদান কৰিব পাৰে। আজি আমি বিলাসীপাৰা এছডিঅ' চিভিল মহোদয় কাৰ্যালয়ৰ সন্মুখত আমি চাটাপাৰা কচুৱা অঞ্চলৰ এজন যুৱক, উদীয়মান যুৱক ৰহমান আলীক নৃশংসভাৱে হত্যা কৰা হৈছিল। হত্যা কৰি তেওঁলোকে আত্মহত্যা ৰূপ দিছিল। আৰু এই হত্যাকাণ্ড হোৱাৰ আজি 15 দিন পাৰ হোৱা সত্ত্বেও পুলিচে মূল কাল্পিতক এতিয়ালৈ গ্ৰেপ্তাৰ কৰিব পৰা নাই। অসমৰ গৃহ বিভাগ ব্যৰ্থ হৈছে, বিলাসীপাৰা লোকেল পুলিচ ব্যৰ্থ হৈছে। যে আসামী মুকলি আকাশৰ তলত ঘূৰি ফুৰা সত্ত্বেও পুলিচে কাম নকৰা হৈছে। আমি দেখিছোঁ, আজি আপোনালোকে দেখিছে যে ৰহমান আলী এজন ভাল যুৱক আছিল, তেওঁৰ কাৰণে গোটেই ৰাইজ ওলাই আহিছে। গতিকে আসামী পক্ষৰ লগত পুলিচৰ যি মিত্ৰালী, যি গোপন সম্পৰ্ক আছে, আমি এই কথাখিনি ইতিমধ্যে বুজি পাইছোঁ। কেলে পুলিচে মাটিৰ তলত গাঁতাত থাকিলে আসামী ধৰিব পাৰিব, পুলিচে গাফিলতি কৰিছে। গতিকে এইকাৰণে আজিলৈকে মূল কাল্পিতক ধৰিব পৰা নাই। আৰু আমি দেখিছোঁ যে তেওঁলোকে কিছু লোকেল মানুহবিলাকে মেমৰেণ্ডাম দিছিলে, আৰু মেমৰেণ্ডাম দিয়াৰ পিছত বিলাসীপাৰা লোকেল থানাৰ অচিয়ে সেই মেমৰেণ্ডামত সহি কৰা ব্যক্তিবিলাকৰ ঘৰত গৈছে, ৰাতি কৈ ধুমকি দিছে আন্দোলন যাতে নকৰে, তেওঁলোকক বনত সহি কৰিব লাগে। এনেকুৱা দাদাগিৰি কিয় বিলাসীপাৰাত? দাদাগিৰি বিলাসীপাৰাত কিয়? পুলিচ মানুহে মানুহে আন্দোলন কৰিব। বিলাসীপাৰা মহকুমাত কিছুমান কিলাৰ ওলাইছে, তেওঁলোকে টকাৰ বিনিময়ত মানুহ হত্যা কৰে, পইচা লৈ মানুহ হত্যা কৰে। এই পৰম্পৰা বিলাসীপাৰাত 3 বছৰ ধৰি চলিছে। ৰহমান আলী হত্যাকাণ্ডৰ উচিত বিচাৰ হ'ব লাগিব, CBI CID লাগিলে যি ইনকুৱাৰী হওক হ'ব লাগিব। ইনকুৱাৰী হৈ ইয়াৰ লগত যি কাল্পিতক ধৰিব লাগিব। এৰেষ্ট নকৰা পৰ্যন্ত আমি কিশোৰ মুক্তিয়ে আৰু আমাৰ বিভিন্ন দল সংগঠনত আমি আছোঁ, আমি চবেই আমি মিলিজুলি আমি আন্দোলন বহিছোঁ। এই কাল্পিতক এৰেষ্ট নকৰা পৰ্যন্ত আৰু আমি দাবী জনাইছোঁ যাতে মহামান্য হাইকোৰ্টে তেওঁলোকক জামিন নিদিয়ে, তেওঁলোকে কৰায়ত্ব কৰি জেলৰ ভিতৰত তেওঁলোকে বিচাৰ পৰীক্ষা আৰম্ভ কৰিব লাগে। গতিকে আমি আজি এখন স্মাৰক পত্ৰ বিভিন্ন দল সংগঠনে বহুত নাম ক'ব লাগিব, বিভিন্ন দল সংগঠনে আমি মেমৰেণ্ডাম দিলোঁ মুখ্যমন্ত্ৰী মহোদয়লৈ যে আমাৰ এই মেমৰেণ্ডাম মতে তেওঁলোকে কাম নকৰিলে আমি অনাগত দিনত সেই ৰাইজক লগত লৈ আমি হয়তো লোকেল থানা আমি ঘেৰাও কৰিম। এই ৰহমান আলী হত্যাকাণ্ড বিচাৰ হ'ব লাগিব, কাৰণ আমি দেখিছোঁ যে কামৰ আজি ৰহমান আলীৰ মাকৰ বুকু আপোনালোকে দেখিছে, মা ইয়াত বহি আছে, মাকৰ বুকু খালী হৈছে, মা আজি কান্দিছে। এজন মাতৃ কান্দিছে, আমাৰ কি বুকুৰ তেজ নাই নেকি? আমাৰ কি বুকুৰ মায়া মমতা নাই নেকি? যে পুলিচে আজিলৈকে কিয় দুখীয়া ঘৰৰ পৰিয়ালৰ ৰহমান আলী হত্যাকাণ্ডৰ মূল কাল্পিতক এৰেষ্ট কৰিব পৰা নাই? পুলিচৰ মা বুলি নাই নেকি? পুলিচৰ মা নাই নেকি? তেওঁৰ বাচ্চা নাই নেকি? ৰহমানে দুখীয়া মানুহৰ কাৰণে বিচাৰ নহ'ব নেকি? গতিকে ৰহমান আলীৰ যি হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তিবিলাকক আসামীবিলাকক কৰায়ত্ব কৰিব লাগিব, অন্যথা এই সংগ্ৰাম অতি দীঘলীয়া হ'ব আৰু ব্যাপক গণ আন্দোলন আমি কৰিবলৈ বাধ্য হ'ম। যুৱ ছাত্ৰ মঞ্চ বিলাসীপাৰা জিলা সমিতি আজি এই
অৱস্থান ধৰ্মঘটত আমি উপস্থিত হৈছোঁ। ৰহমান আলীৰ হত্যাকাৰীক আমি আমাৰ সংগঠনৰ ফালৰ পৰা তীব্ৰ নিন্দা জনাইছোঁ। আমি যোৱাবাৰো দেখিছিলোঁ বিলেচিপাৰাত এটাৰ পিছত এটা হত্যা হয়, কিন্তু এটা বস্তু স্পষ্ট, বিলেচিপাৰাত দুখীয়া মানুহৰ যদি হত্যা হয়, কোনোবা ভাই ভনী বা ককায়েকৰ হত্যা হয়, কোনো বিচাৰ নাথাকে। আৰু আমাৰ এই সংবাদৰ জৰিয়তে আপোনালোকৰ জৰিয়তে এটা বস্তু আমি স্পষ্ট কৰি দিছোঁ, বিলেচিপাৰা থানাৰ প্ৰতি আমাৰ কোনো আস্থা নাই। ইয়াত ডাইৰেক্ট ধুবুৰীৰ SP মহোদয় আমাৰ নবীন সিং ছাৰ দায়িত্ব লওক। তেখেতে বহুত ভাল মানুহ, আমি জানা মতে তেখেতে এই হত্যাৰ যি আসামী আছে আসামীবিলাকৰ ভালকৈ ইনকুৱাৰী কৰক। জল পটপটকৈ কি হৈছে কি নহয় চব ওলাই যাব। কিন্তু এটা স্পষ্ট কথা, বিলেচিপাৰা থানাৰ প্ৰতি আমাৰ কোনো আস্থা নাই। আমি যোৱাবাৰ দেখিছিলোঁ, ভালে কেইবাৰ দেখিছিলোঁ, বহুত কেইটা বিষয়ত দেখিছোঁ আমাৰ বিলেচিপাৰাৰ OC বা ষ্টাফ কোনো আমাৰ আস্থা নাই। ইয়াত ডাইৰেক্ট SP ছাৰে এই কেছটো হেণ্ডেল কৰক, এইখিনি আমাৰ দাবী।